সদৌ লোকপ্ৰাণ মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতাৰ শীৰ্ষক গীতটি আজি উন্মোচন কৰা হয় বৰঙাবাৰীৰ মতিৰাম বৰা আদৰ্শ মাধ্যমিক বিদ্যালয়ত। আজিৰ এই শীৰ্ষক গীতটিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ প্ৰধান শিক্ষক জয়ন্ত কুমাৰ হাজৰিকা, আয়োজক সমিতিৰ উপদেষ্টা ডক্টৰ বিৰিঞ্চি কুমাৰ শৰ্মা, সভাপতি হিমাংশু মহন্তৰ লগতে বিশিষ্ট ব্যক্তিসকল। এই শীৰ্ষক গীতটি উন্মোচন কৰি উন্মোচক জয়ন্ত কুমাৰ হাজৰিকাই লোকপ্ৰাণ মতিৰাম বৰাৰ আদৰ্শ আৰু কৰ্মৰাজি সন্দৰ্ভত বক্তব্য আগবঢ়ায়। মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতা দুদিনীয়াকৈ অহা কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। তাৰ পাক মুহূৰ্তত ললিতা দেৱীৰ ৰচনাৰে এটা প্ৰাঞ্জল বৰাৰ পৰিচালনাৰে ডেকাৰ সুৰৰ আৰু আমি নিজে কৰা পৰিকল্পনাৰে আজি গীতটো মুকলি কৰা হ'ল। এই গীতটো তেখেতৰ নামত উৎসৰ্গিত তেখেতৰ গাঁৱত মতিৰাম বৰা মাধ্যমিক বিদ্যালয়ত আজি সকলো ছাত্ৰ ছাত্ৰীৰ সন্মুখত এই বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত কুমাৰ হাজৰিকা ছাৰে এই গীতটো উন্মোচন কৰিলে। এই গীতটো ইতিমধ্যে সামাজিক মাধ্যমত আপোনালোকে দেখিবলৈ পাব আৰু স্বনামধন্য সেইগৰাকী মুক্তিযোদ্ধা, ৰাজনৈতিক নেতা, সুদক্ষ এগৰাকী সমাজকৰ্মী মতিৰাম বৰা দেৱৰ গুণকথা আপোনালোকে শুনিবলৈ পাব। গতিকে এই কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰাৰ কাৰণে বা ৰাইজকো আমি সকলোকে ধন্যবাদ জনাইছোঁ। অহা কাইলৈ আমাৰ অনুষ্ঠানটো সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। পুৱা ভাগতে পতাকা উত্তোলন আছে, সময়ৰ লগত আমি কাৰ্যসূচী লৈ যাব লাগিব। অসমৰ 26টাকৈ দলে দুদিনত অংশগ্ৰহণ কৰিব, নাট্য দলে অংশগ্ৰহণ কৰিব। তাৰোপৰি দিনৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, মতিৰাম বৰা দেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, আমাৰ হাৰ্ট অফ জুবিন গাৰ্গৰ এটা অনুষ্ঠান আছে, দীপক চমাৰদেৱৰো এটা তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। এখন মুকলি সভা হ'ব আৰু মুকলি সভাত তেওঁলোকৰ পৰিয়ালবৰ্গ উপস্থিত থাকিব, গণ্য মান্য ব্যক্তিসকলে উপস্থিত থাকিব। এখন স্মৃতিকান্ত তাতে প্ৰকাশ পাব আৰু সন্ধিয়া ভাগলৈ আপোনালোকে দেখিব তাতে নাটকৰ অনুষ্ঠান হ'ব। আৰু দুপৰীয়া ভাগত 500 নামতি দ্বাৰাই 500 আইসকলৰ নামতি দ্বাৰাই এটা তাতে দিহা নামৰ ব্যৱস্থা কৰা হৈছে। আজি থিংচনটো মুকলি কৰিব মই অত্যন্ত সুখী, কাৰণ আমাৰ এগৰাকী ব্যক্তি আজি অসমৰ বিভিন্ন প্ৰান্তত পৰিচিত হৈছে। তেখেতৰ মৃত্যুৰ পিছত এনেদৰে প্ৰচাৰিত এইটোৱে সম্ভৱ প্ৰথম অনুষ্ঠান, গতিকে মই অত্যন্ত সুখী। মতিৰাম বৰাটো এজন পণ্ডিত, এনেকুৱা বিদগ্ধ ব্যক্তি যে তেওঁৰ এজন ব্যক্তি পুনৰ যে জন্ম হ'ব এই গাঁৱত ভাবিবই নোৱাৰে। আৰু তেখেতৰ যি দূৰদৰ্শিতাৰ গুণ, সাহিত্য শিক্ষাৰ ক্ষেত্ৰত যি পাৰদৰ্শিতা, ইয়াক অস্বীকাৰ কৰিব নোৱাৰে। জনমে জনমে তেখেতৰ দৰে ব্যক্তি কেতিয়াও নাপায়। যে 26টা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বছা 26টা দলে সহযোগ কৰিব, তাতকৈ আনন্দৰ বিষয় কি থাকিব পাৰে। নিশ্চয় মতিৰাম বৰাৰ নামটো আকৌ পুনৰ প্ৰতিষ্ঠা হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, আছাম ৰিপৰ্টছ লাইভ।